Audio Jungle. Audio Jungle. মা এইবাৰ যিহেতু দাদা আহিছে ছোৱালী এজনী চাই বিয়াখন পাতি দিয়া এতিয়াতো বয়সো হ'ল তই নাপাত কেলে তোৰ যদি ইমান বিয়া পাতিবলৈ মনে গৈছে মা মোৰ কিন্তু এইবিলাক জেমেলাত পঢ়িবলৈ মন নাই বিয়া চিয়া পাতিবলৈ মন নাই মোৰ মন নাই বুলি ক'লে হ'ল নেকি তোৰ পিছত আকৌ মোৰ লাইন আছে নহয় সেইকাৰণে তোৰখন আগতীয়াকে হৈ লওঁ তাৰপিছত ময়ো উঠাই দিম বাপেকে ৰচোন ককাৰৰ বিয়াখন হ'বই পাৰে নাই তোৰ উঠা লাগিবি তই মানে কৰবাত ছোৱালী চাই থৈছ হে নাই মা এনেহে কৈছো তাক জ্বলাইছো অলপ সি বিয়া নাপাতো কৈ থাকে যে চাকৰি কৰা মানুহ চাবলৈ গ'লে ছোৱালী লাইন লাগি থাকিব ধুনীয়া ধুনীয়া ছোৱালী তাতে আমাৰ দাদা ইমান হেণ্ডচাম ছোৱালী নাপাবনে বহুত ভাল ছোৱালী পাব তাকেইতো মই ছোৱালী নোচোৱা নহয় চোৱা আৰম্ভ কৰিছোৱে মা তুমিও যে আৰু মই কিন্তু এতিয়া বিয়া চিয়া পাতিবলৈ নাই এতিয়া পাতিব নালাগে বাৰু এতিয়া ছোৱালীজনী চাই পেলাই থৈ দিওঁ পিছত যেতিয়া তই আকৌ ছুটীত আহিবি তেতিয়া বিয়াখন পাতি দিম বয়স সদায় ৰৈ নাথাকে নহয় ঠিক আছে হ'ব দিয়া মা তুমি যি ভাল দেখা তাকে কৰা আৰু ছোৱালী তুমিয়ে চাব যাবা মই নাযাওঁ কিন্তু তই নগ'লে কেনেকৈ হ'ব দাদা নগলেও নাই মই চাই আহিম নহয় দাদা পচন্দ জানো নহয় মই কি কেনেকুৱা ছোৱালী ভাল পায় মা তাকে লৈ যাবা ঠিক আছে হ'ব বাৰু তথাপি ছোৱালীজনীক ফটো চটো দেখাব লাগিব ন কাম এটা কৰিবি নহ'লে ধুনীয়াকৈ ফটো এখন উঠি ইয়াৰ মোবাইলতে দি দিবি ছোৱালী চাবলৈ গ'লে তেতিয়া ফটোতে দেখাই দিব পাৰিম ঠিক আছে হ'ব বাৰু দিয়া এতিয়া ভোক লাগিছে কিবা এটা খাবলৈ দিয়া আকৌ মই বনাই থৈছো তহঁতৰ কথাবোৰ শুনিয়েও পাহৰিয়ে থাকিলো তহঁতক কিবা এটা খাবলৈ দিবলৈ কাৰণে মা মোৰো বৰ ভোক লাগিছে দিয়া সোনকালে দিয়া ইমানো এটিটিউড নে তাৰ ছোৱালী চাবলৈ আহিব নোৱাৰে ল'ৰাটো অলপ লাজ কুৰিয়া সেইকাৰণে নাহো বুলি কৈছে ঘৰৰ মানুহ পচন্দ হয় যদি তেতিয়া তাৰো পচন্দ হ'ব ঘৰৰ মানুহে যিহকে চাই দিয়ে তাকে বিয়া পাতিব বোলে তেতিয়া আৰু পিছত কৈ থাকিব মোৰ পচন্দ নহ'ল হেন তেন নাই দেই এনেকুৱা মানুহৰ লগত মই বিয়া হ'বলৈ নাই সেই এজনী আকৰিজনী নকয় তেনেকৈ কিয় ক'ব আকৌ আৰু ফটো চটোচোন দেখাই দিবই তেতিয়া পচন্দ নাই হোৱা বুলি ক'লে হ'ল আৰু কোন কোন আহিব মাক আহিব আৰু ভাইকটো আহিব আচ্ছা চৰকাৰী চাকৰি কৰে যে সেইকাৰণে ঘমন কি যে আকৰি ছোৱালী নহয় ঘমন নহয় সি লাজ কৰে অলপ হ'ব সকলো ল'ৰাই লাজ কৰে কিন্তু এনেকুৱা ল'ৰা ফাৰ্ষ্ট দেখিছো যি কইনা নিজে চাব নাহে কি যে হ'ব নহয় নাহিলে নাই আৰু তেতে ইমান লাগি থাকিবলৈ কিনো হ'ল তুমি সেইবোৰ একো বুজি নোপোৱা নেপাওঁৱে মই বুজি কথা বতৰাবোৰ বাৰু আগবাঢ়িলে এতিয়া ছোৱালীয়ে বাৰু ল'ৰাক পচন্দ কৰে নে নকৰে ফটোখন দেখাই দিছো হয় আমাৰ কিন্তু বৌক পচন্দ হৈছে দেই বৌৰ যদি পচন্দ হয় আৰু অহা মাহত বিয়া ডেটটো ফিক্স কৰিয়ে দিওঁ আৰু ৰচোন ইমান অধৈৰ্য নহবি আমাৰ ই মানে অলপ ধেমেলীয়া তাৰ কথাবোৰ বেয়া নাপাবা নাই নেপাওঁ কিন্তু তেখেত অহা হয় অলপ ভাল লাগিলে হয় নিজে চাই চিতি যোৱাটো ভাল পিছত যেতিয়া কথা কটাব নোৱাৰে তাৰ লাজ লাগে সেইকাৰণে নাহিলে আৰু আমাৰ পচন্দ মানে তাৰ পচন্দ সি কেতিয়াও না বুলি নকয় হ'ব দিয়ক আমি বাৰু ছোৱালীজনীক সুধি পেলাই আপোনালোকক ৰাতিলৈ ফোন কৰি জনাই আছো মানে আমাৰ ছোৱালীজনীৰ ল'ৰাটো পচন্দ হৈছে নে নাই এতিয়া তাই ক'বলৈ বেয়াও পাব পাৰে অলপ পিছত মই ভালকৈ সুধিম ঠিক আছে হ'ব তেনেহ'লে আমি আহিছো আপোনালোকৰ ফোনলৈ অপেক্ষা কৰি থাকিম হয় ধন্যবাদ বৌ এইফালে আহাচোন তোমাৰ লগত কথা এটা আছে কি কোৱা আৰু তুমি মোক এতিয়া বৌ বুলি নামাতিলে হ'ল একো নহয় আপুনিতো বৌ হ'বই আৰু ন এতিয়া মাতা আৰু তেতিয়া মাতা একে কথা সেই নহয় আপুনি ধুনীয়া চাই ফটো এখন দি দিয়ক মোৰ মোবাইলত মোৰ হোৱাটছএপ নম্বৰটো লৈ লওক মই দাদাক দেখাই দিম আৰু যদি দাদাৰ পচন্দ নহয় কিয়নো পচন্দ নহ'ব আপুনি ইমান ধুনীয়া নিশ্চয় হ'ব তুমি মোক আপুনি নকলেই হ'ল তুমি বুলি ক'লেই হ'ল ঠিক আছে হ'ব মই হোৱাটছএপত দি দিম বাৰু থেংক ইউ আহিছোঁ যোৱা কি কথা কৈছিলো ককায়েকক দেখাবলৈ কাৰণে ফটো কেইখনমান বিচাৰিছে হোৱাটছএপতে দি দিবলৈ কৈছে ঘৰত গৈ ককায়েকক দেখাই দিব আচ্ছা ল'ৰাটো বৰ চঞ্চল এনেকুৱা ল'ৰা মোৰ বৰ বেয়া লাগে অলপ গহীন গম্ভীৰ হ'ব লাগে মা এনেকুৱা ল'ৰাবোৰে ভাল যিবোৰে সেই গহীন গম্ভীৰ হৈ থাকে নহয় সেইবোৰ তলে তলে মস্ত বদমাছ মই জানো নহয় হ'ব তোৰ হ'ব লগাটো গহীন গম্ভীৰে ইয়াৰ নিচিনা নহয় এতিয়া সৰু হৈছে সেইকাৰণে এনেকৈ কৰি ফুৰে ককায়েকে এতিয়া চাকৰি কৰে বয়স হৈছে সেইকাৰণে অলপ গহীন গম্ভীৰ হয় আৰু হ'ব দে তই কচোন এতিয়া তোৰ পচন্দ হৈছে নে নাই হৈছে কিয়নো নহ'ব দেখাই শুনাই ভালেই খালি ওচৰৰ পৰা অলপ লগ পাবলৈ মন গৈছিল আৰু মোবাইলত সকলোকে ভালে দেখি ওচৰত দেখিলেহে মানুহ গম পোৱা যায় কোন কেনেকুৱা হ'ব দে পাবি দে কোনোবা দিনা লগ ব'ল এতিয়া কাপোৰ সাজ সলাই লওঁগে ঠিক আছে ব'লা আহিলা তোমালোকে আহিলো দিয়া ছোৱালী পচন্দ হ'লনে হৈছে বহুত ধুনীয়া তাই কথা বতৰা সকলো ভাল পালো ঠিক আছে তেতিয়াহ'লে কি ঠিক আছে তোৰ কি ছোৱালীজনীক চাবলৈ মন নাযায় নেকি ফটো আনিছে নেকি ভাইটিৰ মোবাইলত আছে চাই ল'বি ঠিক আছে হ'ব চাওঁ ফটোকেইখন চাওঁ তই ফটোকেইখন দেখিলেই প্ৰেমত পৰি যাবি আৰু নম্বৰটো লৈ লওঁ কথা পাতিব পাৰিবি নম্বৰ নালাগে ফটোকেইখন দেখা এইকেইখন চা ঠিকে আছে কি ঠিকে আছে ধুনীয়া বুলি ক'ব নোৱাৰ নেকি ধুনীয়া দে কিন্তু এটা প্ৰব্লেম হৈ আছে তাই মানে এতিয়ালৈকে তোক বিয়াৰ কাৰণে গেছ কৰা নাই নকৰিলে নাই আৰু বেলেগ ছোৱালী নাই নেকি ৰচোন এইটো একেবাৰে সন্ধিয়ালৈ ক'ম বুলি কৈছে ফোন কৰিব সন্ধিয়া ঠিক আছে হ'ব তেনেহ'লে তোৰ মোবাইলতে ফোন কৰিব চাগে কৰিব পাৰে মোৰ নম্বৰটোহে দি থৈ আহিছোঁ
ফোন কৰিলে দি দিম দে, কথা পাতি ল'বি। মই কিয় কথা পাতোঁ, মাক দিবি আকৌ। মাহে জানিব এইবোৰ কথা, মই কি জানো। ঠিক আছে হ'ব দে, মাকে দি দিম। হ'বচোন, ব'লচোন ভিতৰলৈ। মই বৰ ভাগৰ হৈ আহিছোঁ। শুই লহি আকৌ। ঠিক আছে ব'ল। বৌ কোৱা। মই তোমাৰ ফোনৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। তুমি কেতিয়া ফোন কৰিবা সেইটোকে চিন্তা কৰিছিলোঁ। হয় নেকি? পিছে তোমাৰ দাদাই কি বুলি ক'লে? মোক পচন্দ হৈছেনে? হৈছে। কিয় নহ'ব আকৌ, ইমান ধুনীয়া ছোৱালীজনী। দাদাৰ এইখন কপাল, তোমাৰ নিচিনা ছোৱালী এজনীক যে পাইছে। এই কি যে কথা কৈছা নহয়। পিছে তোমাৰ উত্তৰটো কোৱা। মায়ে আৰু দাদাই ৰৈ আছে তোমাৰ উত্তৰৰ কাৰণে। মোৰ উত্তৰো একে। ঠিক আছে তেতিয়াহ'লে। হ'ব দিয়া, ৰাখিছোঁ। ঠিক আছে হ'ব। এনেকৈ মাজে মাজে ফোন কৰি থাকিবা। কথা এটা আছিল, তোমাৰ দাদাৰ ফোন নাই নেকি? আছে, কিন্তু তাৰ ফোনটো প্ৰায়ভাগ পৰিয়ে থাকেচোন। ইম্পৰ্টেণ্ট কলহে উঠাই। আৰু এটা কথা নহয়, দাদা বেছি দিন নাই আৰু যাবগে। তুমি কাম এটা কৰিবা, আহিবা আকৌ এদিন আমাৰ ঘৰলৈ, দাদাকো লগ পাবা। ঠিক আছে হ'ব। অ'কে, কোনদিনা আহা ক'বা, মই লৈ আহিমগে। হ'ব দিয়া, নিশ্চয় ক'ম। এতিয়া ৰাখিছোঁ। বাই। দাদা, বৌ এবাৰ আমাৰ ঘৰলৈ আহিম বুলি কৈছে। মানে তোকো লগ পোৱা নাই ন। তাইৰো এদিন লগ পাবলৈ মন যায় দেচোন। ছোৱালী মানুহ, নিজৰ জীৱন সংগী যেন কেনেকুৱা হ'ব সেইটো ভাবি থাকে, হয় নেকি? ঠিক আছে তেতিয়াহ'লে, কোনদিনা আহে লৈ আহিবিগে। মই আকৌ কিয় আনিব যাম? তই নিজে গ'লেই হ'ল ন আনিবলৈ। একো নহয় দে, তই লৈ আহিবিগে। তোক ভালকৈ চিনি পায়, মোকতো ভালকৈ চিনিও নাপায়। তহঁত দুটা এতিয়া বিয়া হ'ব। তহঁতে ইজন সিজনৰ লগত কথা পাতিব লাগিব, তেতিয়াহে ফ্ৰী হবি। হ'ম দে পিছত, তই লৈ আহিবিগে। ঠিক আছে হ'ব দে। তই যেতিয়া দায়িত্বটো দিছ, মইনো কেনেকৈ নকৰিম। হ'ব। আচৰিত ধৰণৰ মানুহ দেই। তেখেতে মোক ইনভাইট কৰিছে, তেখেতেতো নিজেও মোক নিবলৈ আহিব পাৰে। নিজে নিবলৈ নাহি আকৌ ভাইকক পঠিয়াই দিছে। আজিৰ দিনতো এনেকুৱা মানুহ থাকে দেই। তাৰ কিবা কাম আছে চাগে, সেইকাৰণে ভাইকক পঠিয়াই দিছে। এইটোকে ইমান খং কৰিবলগীয়া কি আছে? খং কৰা নাই মা, বেয়া লাগে দিয়াচোন। এজনৰ লগত বিয়া ঠিক হৈছে আৰু এজনে নিব আহে, আৰু প্ৰায়ভাগতো মই তাৰ লগতে কথা পাতো। যাৰ লগত বিয়া ঠিক হৈছে সেইজনীতো কথাই নাপাতে ভালকৈ। হ'ব দে, সঁচা কথা কৈছো মা। আজি গৈ ভালকৈ ঠিকেছিল। কিয় তেনেকৈ কৰিছে? বিয়া কৰাবলৈ মন নাই যদি নাই বুলি ক'লে হ'ল। এনেকৈ কিয়নো কৰি থাকিব লাগে? তই পাগল হৈছ নেকি? লোকৰ ঘৰত একো গণ্ডগোল নলগাবি, মানুহে বেয়া বুলি ক'ব। তই যদি যা তেনেকৈ কৰগে, তোক কি বুলি ক'ব কচোন? যি বুলিয়ে নকওক, মই কিন্তু ক'বলগীয়াখিনি কমেই। বৌ, কি কোৱাৰ কথা কৈছা? তুমি আহিলা? নাই, আমি বেলেগ কথা এটাহে পাতি আছিলো। হয় নেকি? মই ডিষ্টাৰ্ব দিলোঁ নেকি? নাই, একো ডিষ্টাৰ্ব দিয়া নাই। তোমাৰ ওলাই হ'লনে বৌ? হ'ল। ঠিক আছে তেনেহ'লে, ব'লা লৈ যাওঁ। ঠিক আছে ব'লা। মা, মই গৈ থাকো। হ'ব দে, যা। আকৌ কিন্তু থবলৈ আহিবা দেই। তাই অকলে আহিব নোৱাৰিব নহয়। আপুনি একেবাৰে চিন্তা নকৰিব, মই থাকোঁতে। যেনেকৈ নিবলৈ আহিছোঁ তেনেকৈ থ'বলৈ আহিম। ঠিক আছে, হ'ব বাৰু। মা, এয়া বৌক লৈ আহিলোঁ। আহিলা তুমি? আহিলো দিয়ক মা। দাদা নাই নেকি মা? আছে, ভিতৰতে আছে। বৌ, ব'লা তোমাক দাদাৰ ৰুমটো দেখাই দিওঁ। তুমি দাদাৰ লগত কথা পাতিবা। ঠিক আছে ব'লা। দাদা, সেইজনী তোমাৰ হ'ব লগা মানুহজনী। হাই। তহঁত দুটা কথা পাত, মই অলপ ওলাই যাওঁ। কিয় যাওঁ? আকৌ অলপ। পাহাত আকৌ কথা কি পিঙামিঙি কৰি আছ? মই থাকিনো কি কৰিম? মই বাহিৰতে আছোঁ দে। কি হ'ল? মনে আছে যে? মোক একো সুধিবলগীয়া নাই নেকি? কিনো সুধিম? মোৰ শেষ কথা এটা সুধিবলগীয়া আছে। কি কথা কোৱা? মানে আপোনাৰ বিয়া পতা মন আছেনে নাই? কিয় সুধিলা? নহয় মানে, চাবলৈ যাওঁতে আপুনি নগ'ল, লাজ কৰে বুলি কৈছিল। আৰু আপুনি ফোনতো ভালকৈ কথা নাপাতে। আপোনাৰ নম্বৰটো দিয়া স্বত্তেও মোৰ ভাইটিৰ লগত কথা পাতিবলগীয়া হয়, কাৰণ আপুনি মোৰ ফোনটো ৰিচিভ নকৰে। এনেকৈ হ'লে কেনেকৈ হ'ব? আমি ইজনে সিজনৰ লগত ফ্ৰী হ'ব লাগিব ন? গোটেই জীৱন যিহেতু মই আপোনাৰ লগতে কটাম। সেইকাৰণে আপুনি কেনেকুৱা মানুহটো মই জানিব লাগিব। আৰু তেতিয়াহে জানিম যেতিয়া আপোনাৰ লগত কথা পাতিম। আপুনিতো মোৰ লগত কথা পাতিব ইচ্ছাই নকৰে। তেনেকুৱা কথা নহয়। একচুৱেলি মই এনেকৈ কথা পাতি বেয়া পাওঁ। এনেকৈ কথা পাতি বেয়া পাওঁ মানে? আজিলৈকে কোনো ছোৱালীৰ লগত কথা পাতি পোৱা নাই যে, সেইকাৰণে মই বেয়া পাওঁ। মইনো ক'ৰ ল'ৰাৰ লগত কথা পাতোঁ? ময়োতো কাৰ লগত কথা নাপাতো। তথাপি নিজৰ হ'বলগীয়া মানুহজনৰ লগত কথা পাতিবলৈ মন যায়। তেখেতৰ ভাল কি বেয়া কি সেইবোৰ জানিবলৈ মন যায়। আজিহে আপোনাক দেখিছোঁ। কিয়? ভাইটিয়ে ফটো দিয়া নাছিলে জানো? দিছিল। ফটোত বেলেগ আৰু ৰিয়েলিটিটো বেলেগ। বহুত পাৰ্থক্য থাকে। সেইকাৰণে মই এবাৰ লগ পাব বিচাৰিছিলোঁ আপোনাক। আচ্ছা। এতিয়া পিছে কেনে পালা? আৰু তোমাৰ যদি কথা পাতিব মন যায় ভাইটিৰ লগত কথা পাতি থাকিলে হ'ল। সিটো ঘৰত এনেই বেকাৰ থাকে, আৰু সি মানুহক এণ্টাৰটেইনো কৰিব জানে। আৰু মোৰ কথা কিবা জানিবলৈ মন আছে যদি তাৰ পৰা সুধি ল'বা। সি মোক ভালকৈ জানে নহয়। ঠিক আছে, হ'ব বাৰু। মই তাকে ফোন কৰি পেলাই সুধি ল'ম। মাৰ লগত কথা পাতিবা হা। আৰু এটা কথা সুধোনে? সুধিব পাৰা। মোক থ'বলৈ যাওঁতে আপুনি থ'ব যাবনে? কিয়? ভাইটিয়ে ভালকৈ ড্ৰাইভ কৰিব নাজানে নেকি? তেনেকুৱা কথা নহয়। তেনেহ'লে সি লৈ আহিছে যদি সিয়ে থৈ আহিব। মই আকৌ কিয় থৈ আহিব লাগে? ইমান এটিটিউড কিহৰ মানে মানুহজনৰ? মই বুজি পোৱা নাই। বৌ, কি হ'ল? দাদা ক'ত গ'ল? তুমি যে অকলে এইটো ৰুমত আছা? গ'ল তোমাৰ দাদা। দাদা গ'ল আকৌ তুমি কিয় আছা? আকৌ মায়ে মাতিছে ভাত খাবলৈ কাৰণে। আকৌ তোমাক থৈ আহিব লাগিব নহয়। হয় নেকি?
তুমিয়ে থ'ব যাবা ন? কিয় দাদাই থ'ব যাম বুলি কৈছে নেকি? নাই, তেখেতে নাযায়। তুমিয়ে থ'ব যাবা দিয়া। ঠিক আছে মই থ'ব যাম। আহা এতিয়া ভাত খাই লৈ আহি। মা ৰৈ আছে নহয়। ঠিক আছে, ব'লা তেনেহ'লে। অলিখিনি কিবা কাম আছিলে নেকি? নাই একো কাম নাই। মই বোলো তোমাৰ মনটো বেয়া লাগি আছে যে সেইকাৰণে কফি একাপ খুৱাই লৈ যাওঁ। তুমি কেনেকৈ গম পালা মোৰ মনটো বেয়া লাগিছে বুলি? মই মানুহৰ মন বুজি পাওঁ। আহা ওচৰতে বহুত ধুনীয়া কেফে এখন আছে। তুমি দেখিলেই বহুত ভাল পাবা আৰু তোমাৰ মনটো ফ্ৰেছ হৈ যাব। হয় নেকি? ঠিক আছে তেনেহ'লে ব'লা। বেছি দেৰি নকৰোঁ আকৌ, সোনকালে ঘৰলৈ যাব লাগিব। অ'কে বাবা অ'কে, তোমাক সোনকালে ঘৰত থৈ আহিম। এতিয়া ব'লা। ব'লা। মোৰ কি হৈছে? তাৰ পৰা অহাৰ পৰা ধৰি মোৰ ওচৰত ৰাজীৱৰ কথা মনতে পৰা নাই। ভাইকৰ কথাহে মনত পৰি আছে। কিন্তু মোৰ বিয়াটো ৰাজীৱৰ লগতে ঠিক হৈছে। মই কি ভাইকৰ প্ৰেমত পৰিছো নেকি? সি ইমান ধুনীয়াকৈ ট্ৰিট কৰে, ইমান মৰমত কথা পাতে। ককায়েকৰ তুলনাত সি বহুত পৃথক। কিন্তু এইটো ভাল কথা হ'ব জানো? কাৰণ মোৰ বিয়া ৰাজীৱৰ লগত ঠিক হৈ আছে, ভাইকৰ লগত নহয়। কেনেবাকৈ যদি ঘৰত কথাটো গম পায় তেনেহ'লে বহুত বিপদ হ'ব। কিন্তু কি কৰোঁ? তাৰ লগত কথা পাতিও ভাল লাগেচোন। নাই মোৰ বিয়াৰ লগত মোৰ জীৱনো জড়িত হৈ আছে। মই সেইজন মানুহৰ লগত কেনেকৈ বিয়া হ'ম যিজন মানুহে মোক গুৰুত্ব নিদিয়ে। তেখেতৰ লগত টাইম স্পেণ্ড কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেখেতৰতো কোনো ৰিয়েকশ্যনে নাই। মাজনী কি হ'ল তোৰ? তাৰ পৰা অহাৰ পৰা ধৰি তই যে এনেকৈ আছ, এনি টাইম ৰাজীৱৰ কথাই মনলৈ আহি আছে নেকি? মা তুমি? নাই কিয় মনলৈ আহিব আকৌ? তেনেহ'লে এনি টাইম মগ্ন হৈ থকা যে? এনেও কিবা এটা কথা ভাবি আছিলোঁ। কেনেকুৱা লাগিলে পিছে ৰাজীৱক লগ পাই? ঠিক ঠাক, ইমানো খাচ নহয়, বহুত এটিটিউড। মোৰ এনেকুৱা মানুহ একেবাৰে ভাল নালাগে। এইবোৰৰ কথা কি কৈছ? ইমান ভাল ল'ৰা বেলেগৰ নিচিনা চং চটং কৰি নুফুৰে, তাতে আকৌ ভদ্ৰ, একো নেখায়। এনেকুৱা ল'ৰা ক'ত পাবি তই? অলপ কথা কমকৈ কয় বাৰু, সেইটো ভালহে। তই কিবা ক'লে মনে মনে শুনি থাকিব। মা তেনেকুৱা কথা নহয়, মোক কিবা গুৰুত্ব নিদিয়া নিচিনা পালোঁ মই, সেইকাৰণে কৈছোঁ। ভাইকজন ইমান ভাল। হ'ব, তোৰ ককায়েকৰ লগত বিয়া ঠিক হৈ আছে, ভাইকৰ লগত নহয়। আৰু তাৰ লগত ইমান কথা পাতি থাকিব নালাগে। ঠিক আছে হ'ব, নাপাতো। মা মই গৈ থাকোঁ। যাবলৈ ওলালি নেকি? মা ট্ৰেইন আছে যে। ঠিক আছে ভালকৈ যাবি, আৰু গৈ পাই ফোন এটা কৰিবি। হ'ব মা। মই ভাইৰক কৈ দিওঁ থৈ আহিবলৈ কাৰণে। ক'ব নালাগে, মই ৰেডি হৈ আছোঁ। দাদা তই তাইক ফোন এটা কৰি ক'লিনে তই যে আজি যাবিগৈ? নাই কোৱাই নহ'ল। হ'ব দে, তই ফোন কৰি পেলাই কৈ দিবিচোন। তই কোৱা মই কোৱা একেই। ঠিক আছে হ'ব বাৰু, মই কৈ দিম। এতিয়া ব'ল, নহ'লে আকৌ তোৰ লেট হৈ যাব। ঠিক আছে, আহিছোঁ মা। যা। ল'ৰাকেইটাক সদায় যাতে এনেকৈ মিলা প্ৰীতিৰে থাকে, তাকেই মই আশা কৰোঁ। হেল্ল'। বৌ। কোৱা। সেই নহয়, দাদা আজি গ'লগৈ, মানে তাৰ ক'বলৈ নহ'ল, সেইকাৰণে মই তোমাক কৈ দিছোঁ। হয় নেকি? ইমানেই ব্যস্ত নে যে মোক ফোন কৰি এবাৰ ক'ব নোৱাৰিলে মই আজি যামগৈ বুলি? মই গ'লো হয় নহয় এবাৰ লগ কৰিবলৈ কাৰণে। কি ক'বা, ব্যস্ত মানুহ। হ'ব দিয়া, বেয়া পাই নাথাকিবা। এইবাৰ আহিলে তোমালোকৰ বিয়াখন পাতি দিয়া হ'ব। শুনাচোন। কোৱা বৌ। মোৰ তোমাৰ লগত পাৰ্চনেল কথা আছে, মোক লগ কৰিব পাৰিবানে? মোৰ লগত? দাদাৰ কথা নেকি? মই লগ পালেহে ক'ব পাৰিম, এতিয়া নোৱাৰোঁ। ঠিক আছে হ'ব বাৰু, কাইলৈ লগ পাম। আজি মানে অলপ বিজি আছোঁ। হ'ব দিয়া বৌ, এতিয়া মই ৰাখিছোঁ। মই মানে ড্ৰাইভ কৰি আছোঁ। ঠিক আছে হ'ব দিয়া, ভালকৈ আহিবা। বৌৰ আকৌ মোৰ লগত কি কথা থাকিল? দাদাক কিবা ক'বলৈ দিব চাগে। বৌ চাগে ক'বলৈ বেয়া পায় দাদাক, সেইকাৰণে মোকে ক'ব দিব চাগে। কথাটো ফোনত ক'লেও হয়, এনেকৈ যে মাতি পঠিয়াইছে নাজানো আৰু দেই, ভগৱানেহে জানে কি বা কয়। আমাৰ দাদাটো যে নহয়, ভালকৈ ছোৱালীৰ লগত কথা পাতিলেহে ছোৱালীবিলাকৰ মন ভাল লাগে। একো যদি কথা চথা নাপাতে কেনেকৈ মন ভাল লাগিব? যাব লাগিব কাইলৈ লগ কৰিবলৈ কাৰণে। মাক নকওঁ আৰু, নহ'লে আকৌ মায়ে খং কৰিব। মনে মনে যাব লাগিব। ক'ত যা তই? লগৰ এজনী ঘৰৰ পৰা আহোগে। কিহৰ কাৰণে? বাৰ্থডে আছে তাইৰ। পইচা আছে যদি দিয়াচোন 500 টকা এটা। কিবা এটা গিফ্ট নিব লাগিব নহয় তাইৰ কাৰণে। হ'ব দে, মই দি দিম বাৰু। ঠিক আছে হ'ব। কি হ'ল বৌ, এতিয়ালৈকে আহিয়ে পোৱা নাই যে? উঠনিৰ পৰা ৰৈ আছোঁ, নিজে মাতি নিজে অহা নাই। হাই। হাই বৌ। কি হ'ল? কি ইমান ইম্পৰ্টেণ্ট কথা আছিল তুমি মোক যে ইয়ালৈ মাতি পঠিয়ালা? বহুত ইম্পৰ্টেণ্ট। তুমি মোক কি বুলি ভাবা মই নাজানো, কিন্তু মই যদি আজি তোমাক কথাখিনি নকওঁ তেনেহ'লে মই চিৰ জীৱনৰ কাৰণে কান্দি থাকিব লাগিব। মানে মই একো বুজি পোৱা নাই। যি কথা আছে খোলাখুলি কৈ দিয়া, মই বেয়া নাপাওঁ। চোৱা, মেইন কথা হ'ল মোৰ তোমাৰ দাদাক অলপো ভাল নালাগে। মানে মই চাগে তেখেতৰ লগত বিয়া হ'ব নোৱাৰিম। কি কৈছা তুমি এইবোৰ? ইমানখিনি আগবঢ়াৰ পিছত এতিয়া তুমি কৈছা মোৰ দাদাৰ লগত বিয়া হ'ব নোৱাৰিম বুলি? তুমি কাৰোবাক ভাল পোৱা নেকি? মই কাৰোবাক ভাল পাওঁ। তেনেহ'লে তুমি আগতেই ক'ব লাগিছিলে ন? তোমাৰ আৰু দাদাৰ কথাখিনি ইমান দূৰ আগ নাবাঢ়িলে হয় তেতিয়া। মই পিছতহে ৰিয়েলাইজ কৰিলোঁ যে মই তেওঁৰ কাৰণে পাৰফেক্ট নহয়। কাৰণ যিজন মানুহে মোক গুৰুত্ব নিদিয়ে, মই সেইজন মানুহৰ লগত কেনেকৈ থাকিম? এতিয়াতো বিয়া ঠিকহে হৈ আছে, এতিয়াই মোক গুৰুত্ব নিদিয়ে। যেতিয়া বিয়া হ'ব, বিয়াৰ পিছত যদি মোক গুৰুত্ব নিদিয়ে তেতিয়া মইতো গোটেই জীৱন কান্দি থাকিব লাগিব। সেইকাৰণে মই এইটো ডিচিশ্যন ল'লোঁ। নাই বৌ, দাদা তেনেকুৱা নহয়। দাদা বহুত ভাল। তুমি মিছাতে এইবোৰ চিন্তা কৰিছা। দাদা এটা কথা ঠিক, সি প্ৰেম ভাল পোৱা এইবোৰ দেখাবলৈ নাজানে। ভিতৰি তোমাক বহুত ভাল পায়। ভাল পোৱা হয় ইমান দিন হ'ল আজিলৈকে ফোন এটা কৰিলে হয়, মোক খবৰ সুধিলে হয়, কিন্তু নাই। দাদাৰ ডিউটি থাকে যে, সেইকাৰণে টাইমেই নাপায়।
মই তাক ক'ম বাৰু তোমাক ফোন কৰিবলৈ কাৰণে, তোমাৰ লগত কথা পাতিবলৈ কাৰণে, কিন্তু প্লিজ বিয়াখন নাভাঙিবা। আৰু তুমি কাক ভাল পোৱা মোক নামটো কোৱা, মই তেওঁকো গৈ কনভেন্স কৰিম যে তোমাৰ আৰু মোৰ দাদাৰ বিয়া ঠিক হৈ আছে। নোৱাৰা তুমি। কিয় নোৱাৰিম? মই লাগিলে ভৰিত ধৰিম। তেনেহ'লে শুনা, মই কাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, তোমাক। বৌ, তুমি এইবোৰ কি কৈছা? মই যি কৈ আছো সঁচা কথা কৈছো। তুমি যেনেকৈ মোৰ লগত কথা পাতা, যেনেকৈ মোৰ কেয়াৰ লোৱা, যেনেকৈ মোক প্ৰতিটো কথা শ্বেয়াৰ কৰা, এনেকুৱা এজন প্ৰেমিকেহে কৰিব পাৰে নিজৰ মানুহজনীৰ কাৰণে, আন কোনো নোৱাৰে। চ' মই তোমাৰ প্ৰতি দুৰ্বল হৈ গৈছো। প্লিজ মোক না নকবা, মই তোমাক ভাল পাই পেলাইছো। আৰু মই যদি বিয়া হওঁ তেনেহ'লে তোমাৰ লগতে হ'ম, আৰু নহ'লে কাৰো লগতে নহওঁ। এনেকুৱা কথা নকবা বৌ, মই তোমাক বৌ বুলি সম্বোধন কৰোঁ, কিন্তু এইটো নহয় যে মই তোমাক বিয়া পাতিম। কিন্তু ইমান দূৰ আগবঢ়াৰ পিছত আমি এনেকুৱা কাম কৰিব নোৱাৰো। মই তোমাক কথা এটা সুধো, উত্তৰটো শুদ্ধকৈ দিবা বুলি আশা কৰিছো। সোধা। তুমি মোক ভাল পোৱা নে নোপোৱা? মই জানো তোমাৰো মোৰ প্ৰতি দুৰ্বলতা আছে, কাৰণ তুমি যেনেকৈ কথাবোৰ কোৱা মই জানো তুমিও মোক ভাল পোৱা। কোৱা, কথাটো সঁচা নে মিছা? মিছা কথা এইটো। মোৰ চকুলে চাই কোৱা, সেইটো কথা যে মিছা কথা। নোৱাৰো মই তোমাৰ চকুলে চাবলৈ কাৰণে। কিয় নোৱাৰা হা? কিয় নোৱাৰা? কাৰণ ময়ো তোমাক ভাল পাই পেলাইছো, কিন্তু মই এইষাৰ কথা ঘৰত ক'ব নোৱাৰো, কাৰণ দাদাই আৰু মায়ে মোক বহুত মৰম কৰে। দাদাক মই যি বিচাৰো সেয়াই দিয়ে। মই দাদাৰ লগত গদ্দাৰি কৰিব নিবিচাৰো। আৰু মোৰ লগত গাদ্দাৰি কৰিবা তুমি? কাৰণ মই বেলেগৰ নহয় জানো? কোৱা, মই কি সুধি আছো? মই ঘৰলৈ যাওঁগে, মোৰ বহুত কাম আছে। এনেকৈ যদি আমাক বেলেগে দেখে তেনেহ'লে কথাটো বেয়া হ'ব। গৈ থাকো, আৰু তুমিও গৈ থাকিবা। আৰু এইবোৰ কথা যাতে ঘৰত নুলিওৱা। মই তোমাৰ ওচৰত হাত জোৰ কৰিছো। বাই। মোৰো এটা কথা শুনিছা তুমি? মই বিয়া হ'লে তোমাৰ লগত হ'ম, তোমাৰ দাদাৰ লগত নহয়। আৰু যদি মোক কোনোবাই জোৰ জবস্তি কৰে তোমাৰ দাদাৰ লগত বিয়া হ'বলৈ কাৰণে, তেনেহ'লে মোৰ মৰামো দেখিব। কৈ থলো। এইবোৰ হঠাতে কি হৈ গ'ল? মই চোন দুই নাও দুই ভৰি হৈ গলো। মই তাইৰ লগত কথা পাতি পাতি কেতিয়া ভাল পোৱা হৈ গ'ল গমকে নেপালো। কিন্তু মই নিজৰ ভাল পোৱাক ত্যাগ কৰি হ'লেও দাদাৰ বিয়াখন পাতি দিবই লাগিব। কিন্তু তাইও এষাৰ কথা কৈ থৈ গৈছে, তাই বিয়া হ'লে মোৰ লগতে হ'ব, দাদাৰ লগত নহয়। কি কৰো একো ভাবি পোৱা নাই। বিয়াৰ দিনো ওচৰ চাপি আহিছে, দাদাও ঘৰলৈ আহিব। হেৰি শুনচোন, তই আহিলি যেতিয়া এতিয়া তাহাঁতৰ ঘৰৰ পৰা এপাক আহোঁ গ'বচোন। মানে ফোনত কথা সোধাতকে ঘৰত গৈ কথাবিলাক সোধ পোছ কৰিলে ভাল হয় ন? মই নাযাওঁ দিয়া, তুমি আৰু দাদাই যোৱা। তোৰ আকৌ কি হ'ল? কেলে নাযাওঁ তই? এনেচোন ককায়ে বিয়াখনৰ কাৰণে দাং খাই আছিলি, অমুক কৰিম তমুক কৰিম, এতিয়া আকৌ কি হ'ল? এনেই নাযাওঁ মা, তই নগলে কিন্তু মই নাযাওঁ, সেইটো খাটাং। ওলাগে সোনকালে। তই যাৱ দাদা, তই যাবি নে নাযা সেইটো ক। যা যা ওলাগে। ওলাগে আকৌ, ককায়ে ইমান দিনৰ মূৰত আহিছে, কেলেনো তই তেনেকে কৈছ? ঠিক আছে হ'ব বাৰু। কি হ'ল তোমাৰ? তুমি ভিতৰলৈ যোৱা নাই যে, এনেকৈ বাহিৰতে ৰৈছা যে, আৰু তুমি মোৰ কথাটো পাহৰিলা নেকি? তোমাৰ দাদাৰ লগত বিয়া হ'লে যে তুমি মোৰ মৰামো দেখিবা, মানে তুমি মোক মৰাতে বিচাৰিছা? নাই বিচৰা। তেনেহ'লে তুমি এতিয়ালৈকে ঘৰত কথাবোৰ কিয় কোৱা নাই? মোৰ সাহস হোৱা নাই, আৰু মই চাগে কেতিয়াও ক'বও নোৱাৰিম যে মই তোমাক ভাল পাওঁ। প্লিজ তুমি সুখী সুখী মোৰ দাদাৰ লগত বিয়া হৈ যোৱা। নহওঁ মই। এইবোৰ তুমি কি কৰিছা? চাওঁ আঁতৰি দিয়া। দাদাহঁতে মাহঁতে দেখিলে সৰ্বনাশ হ'ব। দেখিলে দেখক, মই কাৰোলৈ ভয় নকৰোঁ। মই তোমাক ভাল পাওঁ, তোমাক, তোমাৰ দাদাক নহয়। ভাইটি, এইবোৰ কি চলি আছে তহঁতৰ? দাদা তই? মই সুধিছো এইবোৰ কি চলি আছে? তাক কিয় সুধি আছে? মোক সোধক কি চলি আছে। কি হ'ল? ইয়াত কিহৰ ইমান হুলস্থুল? আৰু তহঁত দুটা ইয়াত কি কৰি আছ? বল আকৌ তললে। ৰ'ব আণ্টি, মোৰ ইহঁত দুটাৰ লগত কথা আছে। কি কৰিলে ইহঁতি? মা, মই কৈছো শুনা, মই ৰাজীৱৰ লগত নহয়, মই ইয়াৰ লগত বিয়া হ'ব খোজো। কি? এইবোৰ তই কি কৈ আছ? তই বলিয়া হোৱা নাইতো? নাই মা, মই বলিয়া হোৱা নাই, মই ঠিকে আছো। ইমানখিনি আগবঢ়াৰ পিছত তই এইবোৰ কথা কৈছ? তোক আজি মই। ৰ'ব আণ্টি, তাইক একো নকৰিব। আৰু মা, তুমিও ভাইটিক গালি নিদিবা। কিহৰ কাৰণে গালি নিদিওঁ? সেইবোৰ কি চলিছে হা? মই কৈছো নহয়, একো নকবা। সিহঁত দুটাৰ কথা আগতে শুনি লওঁ। কৈ যোৱা, তোমালোকৰ কথা কোৱা। মই আপোনাক কৈছো, এজন স্বামী হোৱাৰ যোগ্য আপুনি নহয়। কাৰণ মোক যিমানখিনি মৰম আৰু কেয়াৰ লাগে সেইখিনি মৰম আৰু কেয়াৰ আপুনি নহয়, ই দিব পাৰে। আপোনাৰতো মোৰ কোনো খবৰেই নাই, ফোন কৰিও খবৰ এটা নলয়। আপোনাৰ সময় নাই। এতিয়া যদি আপোনাৰ সময় নাই তেনেহ'লে বিয়া পতাৰ পিছত আপুনি কিমান সময় দিব সেইটো জনা আছে। সেইকাৰণে কৈছো, মই ডাইৰেক্ট কৈছো, আপোনাৰ লগত মই বিয়া নহওঁ। মই বিয়া হ'লে ইয়াৰ লগত বিয়া হ'ম, আৰু নহ'লে কাৰো লগত নহওঁ। লাগিলে মই মৰিয়ে যাম। তই বলিয়া নিচিনা কথা কৈ নাথাক, তোক আজি মই ভালকৈ দিম। এয়াই শিক্ষা দিলো তোক। আৰু সৰু ধন, তই কি চাই আছ? তইও কি তাইক ভাল পাৱ নেকি? নকওঁ কিয়, মায়ে কি সুধি আছে? অঁ দাদা, ময়ো তাইক ভাল পাওঁ। তাইৰ লগত কথা পাতি পাতি তাইক কেতিয়া ভাল পাই পেলালোঁ গমকে নেপালোঁ। তাইক থ'বলৈ যোৱা, তাইক ঘূৰোৱা ফুৰোৱা, এইবোৰ কৰোঁতে কৰোঁতে মোৰ প্ৰেম হৈ গ'ল তাইৰ লগত। প্লিজ দাদা মোক ক্ষমা কৰি দিবা। হ'ব দে,
ক্ষমা খুজিব নালাগে। তহঁতৰ যদি প্ৰেম হৈ গৈছে তেনেহ'লে মইনো কি কৰিম। মা, আণ্টি, ইহঁত দুটাৰ বিয়াখনকে পাতি দিয়ক। কাৰণ সিহঁতৰ দুখন হৃদয় মিলন হৈছে আৰু আমি সিহঁতক কেতিয়াও আঁতৰাব নোৱাৰোঁ। আৰু আপোনালোকে যেনিবা মোৰ লগত জবৰদস্তি বিয়া দি দিব তাইক, কিন্তু তাই জানো মোৰ লগত সুখত থাকিব পাৰিব? তাইও সুখত থাকিব নোৱাৰিব, ময়ো সুখত থাকিব নোৱাৰিম, আৰু ভাইটিও সুখত থাকিব নোৱাৰিব। আমি তিনিওজনে অসুখী হৈ থাকিম। কাৰণে কৈছোঁ, আপোনাক মই হাতযোৰ কৰিছোঁ, ভাইটিক আপোনাৰ ছোৱালীজনী দি দিয়ক। যিমান পইচা খৰচ হয় বিয়াৰ কাৰণে সকলোবোৰ মই দিম। প্লিজ আপুনি না বুলি নক'ব। মোৰ ভাইটি মোৰ বহুত মৰমৰ, তাক মই বহুত মৰম কৰোঁ। ঠিক আছে, হ'ব তেনেহ'লে। মা, তোমাৰ কিবা আপত্তি আছে নেকি? তাইয়োতো তোমাৰেই বোৱাৰী হ'ব ন? ডাঙৰটো নহ'লে কি হ'ল, সৰু বোৱাৰীটো হ'ব। হ'ব দে, তহঁতৰ যদি একো আপত্তি নাই মোৰনো কি আপত্তি থাকিব। খালি ইহঁত দুটা সুখত থাকিলেই হ'ল। থাকিব সুখত, কিয় নাথাকিব? কাৰণ ইজনে সিজনক ভাল পায়। আৰু শুনা, তোমাক কৈছোঁ, কেতিয়াবা যদি ই খং কৰে বা তোমাৰ ওপৰত হাত উঠায় তেনেহ'লে মোক ক'বা, মই তাক দিম। ঠিক আছে, হ'ব। তোৰ কি হ'ল? এতিয়াতো হাঁহিলে তই? সকলোৱে মানিলে। দাদা, তই মোৰ বেষ্ট দাদা হয়। হ'ব মিষ্টাৰ ইণ্ডিয়া, আগতীয়াকৈ ক'ব নোৱাৰিলি? ভয় খাইছিলোঁ। তই বা কি ক? থেংক ইউ ছ' মাছ। ৱেলকাম বাটাৰ।